নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাই দিনৰ খবৰ সৈতে ষ্টুডিঅত মই কিশোৰ বৰুৱা মহানগৰী পানীখাইটিত চাঞ্চল্যকৰ ঘটনা পাহান পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ পানীখাইটি থানাৰ অন্তৰ্গত চপাইডাঙত সংঘটিত হৈছে এই হত্যাকাণ্ডটো পুত্ৰৰ চাবুলৰ কোবত প্ৰাণ গ'ল পিতৃৰ অত্যাধিক সুৰাপান কৰাৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা মহানগৰীৰ পানীখাইটিত নৃশংস হত্যাকাণ্ড পাহান পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ মহানগৰী পানীখাইটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা পাহান পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ পানীখাইটি থানাৰ অন্তৰ্গত চপাইডাঙত সংঘটিত হৈছে এই হত্যাকাণ্ড পুত্ৰ প্ৰন্তছ দাসৰ চাবুলৰ কোবত প্ৰাণ গ'ল পিতৃ দয়া ভট্টাৰ অত্যাধিক সুৰাপান কৰাৰ ফলত সংঘটিত হৈছে এই ঘটনা জানিব পৰা মতে দেওবাৰে নিশা পিতৃ দয়া ভট্টাই অত্যাধিক সুৰাপান কৰি পত্নীক আৰু পুত্ৰক সুৰাৰ ৰাগীত মাৰপিট কৰে ইয়াতে ক্ষুণ্ণ হৈ সুৰাৰ ৰাগীত মাতাল হৈ থকা পিতৃ পুত্ৰৰ মাজত হতাহতি হয় এটা সময়ত পুত্ৰই এডাল চাবুলেৰে পিতৃক প্ৰহাৰ কৰে যাৰ ফলত পিতৃ দয়া ভট্টা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আকোৱালি ল'ব লগা হয় ইতিমধ্যে ঘটনাস্থলীত পানীখাইটি আৰক্ষী উপস্থিত হৈ পুত্ৰ প্ৰন্তছ দাসক গ্ৰেপ্তাৰ কৰিছে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাইত বন বিভাগৰ বৃহৎ সফল অভিযান কৃষ্ণাইৰ নিকটৱৰ্তী অসম মেঘালয় সীমান্তৰ হুদাকোনাত বন বিভাগৰ লোকে টহল দি থকা সময়তে জব্দ কৰে অবৈধ কাঠভৰ্তি পিকআপ বাহনখন মেঘালয়ৰ পৰা গোৱালপাৰা অভিমুখে আহি থকা সময়তে হুদাকোনাত বন বিভাগে জব্দ কৰে বাহনখন চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাইত বন বিভাগৰ অভিযান কৃষ্ণাইত নিকটৱৰ্তী অসম মেঘালয় সীমান্তৰ হুদাকোনাত বন বিভাগৰ লোকে টহল দি থকা সময়তে অবৈধ কাঠভৰ্তি পিকআপ বাহন জব্দ কৰিবলৈ সক্ষম হয় ML08D 4922 নম্বৰৰ পিকআপ বাহনেৰে মেঘালয়ৰ পৰা গোৱালপাৰা অভিমুখে আহি থকা সময়তে হুদাকোনাত বন বিভাগৰ সৈতে মুখামুখি হয় পিছত জব্দকৃত কাঠৰ আনুমানিক বজাৰ মূল্য প্ৰায় 50,000 টকা বুলি জানিবলৈ দিয়ে বন বিভাগৰ দলটোৱে এনেকৈ বলবলাৰ পৰাই এটা পেট্ৰলিং ডিউটি কৰি থকা অৱস্থাত আমি হুদাকোনা হৈ যাওঁতে হুদাকোনা এৰিয়া এখন ML08D 4922 নম্বৰৰ বলেৰো পিকআপ গাড়ী এখন আমি হুদাকোনা এৰিয়াত আমি জব্দ কৰোঁ আৰু জব্দ কৰি আমি ৰেঞ্জ হেডকোৱাৰ্টাৰত আমি লৈ আনো ইয়াৰ তাত আমাৰ যিখিনি জব্দকৃত কাঠ আছিল সেই কাঠখিনি আমাৰ পোমা কাঠ আছিল লঞ্চাল সেইখিনিৰ ভেলু বৰ্তমান 50,000 টকা হ'ব আৰু ক'ৰ পৰা আহিছিল গাড়ীখন এইটো মেঘালয়ৰ পৰা এটা আহিছিল বুলি আমি অনুমানিক কৰোঁ আৰু মেঘালয়ৰ পৰা আহে এইবিলাক আপোনালোকে পেট্ৰলিং কৰি থকা অৱস্থাত পাইছে পেট্ৰলিং কৰি থকা অৱস্থাত পাইছে মুখামুখি আমাৰ মানে পৰি গৈছে আৰু আমি গাড়ীৰ ড্ৰাইভাৰ আমি ধৰিব নোৱাৰিলোঁ তেওঁলোকে পলায়ন কৰে আৰু আমি গাড়ীখন জব্দ কৰি আমি ৰেঞ্জ হেডকোৱাৰ্টাৰত লৈ আহিছোঁ লক্ষীপুৰ আৰক্ষীৰ অবৈধ ডাম্পাৰ বিৰোধী সফল অভিযান যোৱা নিশা লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত এটা বন কৰ্মীৰ দলে চলাইছিল এই অভিযানত জব্দ হৈছে 4খনকৈ ডাম্পাৰ লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অধীনস্থ গৌৰনগৰৰ পৰা বন বিভাগে জব্দ কৰিছে ডাম্পাৰ কেইখন চাহক আমাৰ এই প্ৰতিবেদন অবৈধ ডাম্পাৰৰ বিৰুদ্ধে গোৱালপাৰা জিলাৰ লক্ষীপুৰত অব্যাহত আছে মাৰাথন অভিযান যোৱা নিশা লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত বন কৰ্মীৰ দলে চলাইছিল অভিযান আৰু অভিযানত জব্দ হৈছে 4খনকৈ ডাম্পাৰ লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অধীনস্থ গৌৰনগৰৰ পৰা বন বিভাগে জব্দ কৰিছে ডাম্পাৰ কেইখন জব্দকৃত ডাম্পাৰ কেইখনৰ নম্বৰ ক্ৰমে AS09AC 3915 ML10C 5999 ML19D 5999 আৰু AS09AC 3905
নিশাৰ ভাগত একাংশ দুৰ্বৃত্তই অবৈধভাৱে শিল কঢ়িয়াই আছিল ডাম্পাৰ কেইখনেৰে পিছত লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অভিযানত জব্দ হয় ডাম্পাৰ কেইখন অভিযান অব্যাহত আছে যোৱা ৰাতি নিশা 4খন ডাম্পাৰ কাৰ্যত কৰা হৈছে তেওঁলোকে ইলিগেলিভাৱে পাথৰ লৈ গৈছিলে গতিকে সেই ডাম্পাৰ 4খন ধৰি আনি লক্ষীপুৰ ৰেঞ্জ কাৰ্যালয়ত জব্দ কৰা হৈছে এইটো আমাৰ গৌৰনগৰ বিট তাৰ আণ্ডাৰত কিবা ৰাস্তা কামত পেলাবলৈ গৈছিলে মানে কোনো বিভাগীয় কাগজ পত্ৰ নথকাৰ কাৰণে ধৰি লৈ অহা হ'ল 4খন শিল ভৰ্তি আছে নথিপত্ৰ নাই অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মন আৰু নাই পুৱা 6 বজাত নলবাৰীৰ নিজা বাসভৱনত মহাপ্ৰয়াণ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ ৰমণী বৰ্মনে গোলাপ বৰবৰাৰ নেতৃত্বাধীন জনতা দলৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল ৰমণী বৰ্মনে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মন আৰু নাই পুৱা 6 বজাত নলবাৰীৰ নিজা বাসভৱনত মহাপ্ৰয়াণ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বিশিষ্ট শিক্ষাবিদ ৰমণী বৰ্মনৰ গোলাপ বৰা নেতৃত্বাধীন জনতা দলৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল ৰমণী বৰ্মনে গোৱালপাৰা জিলাৰ কৃষ্ণাইত চুৰিকাণ্ড এখন পিকআপ বাহনৰ পৰা চুৰিকাণ্ড নগদ প্ৰায় ৫,৮০,০০০ টকা চুৰি আৰু চুৰিকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে পিকআপ বাহনখনৰ চালকক ছয়গাঁও গৰৈমাৰীৰ ব্যৱসায়ী আব্দুল মালেক নামৰ লোকজনে আন ব্যৱসায়ী চুপাৰী লৈ পিকআপ ভানেৰে চুপাৰী বিক্ৰী কৰিবলৈ কৃষ্ণাই বজাৰলৈ আহি থকা সময়তে সংঘটিত হৈছে এই চুৰিকাণ্ডটো গোৱালপাৰা জিলাৰ কৃষ্ণাইত সংঘটিত হয় চুৰিকাণ্ড পিকআপ বাহনৰ পৰা চুৰিকাণ্ড সংঘটিত হয় নগদ প্ৰায় ৫,৮০,০০০ টকা চুৰিকাণ্ডৰ লগত জড়িত পিকআপ বাহনৰ চালকক আটক কৰা হয় চালকজনৰ নাম ছয়গাঁৱৰ নুৰ আলম ছয়গাঁৱৰ গৰৈমাৰীৰ ব্যৱসায়ী আব্দুল মালেক নামৰ লোকজনে আন ব্যৱসায়ীৰ চুপাৰী লৈ AS01 PC 4529 নম্বৰৰ পিকআপ ভানেৰে চুপাৰী বিক্ৰী কৰিবলৈ কৃষ্ণাই বজাৰত আহিছিল পিছত বাহনখন কৃষ্ণাই দৈনিক বজাৰত ঘূৰাবলৈ চেষ্টা কৰাৰ সময়তে পূৰ্ব পৰিকল্পিত দুজন যুৱকে অতি কৌশলেৰে গাড়ীৰ পৰা টকাৰ বেগ লৈ পলায়ন কৰে তাৰ পাছতে ব্যৱসায়ীগৰাকীয়ে বাহনৰ টকাৰ বেগখন নোপোৱাত এক হাহাকাৰৰ সৃষ্টি হয় কৃষ্ণাই বজাৰত দুই যুৱকে কেনেদৰে পৰিকল্পিতভাৱে পিকআপ বাহনৰ পৰা টকাৰ বেগখন লৈ উধাও হ'ল এই সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত ৰাতিপুৱাই মই তাৰমানে চুপাৰী লৈ আহিছোঁ চুপাৰীখিনি যেনে তেনে বিকছোঁ চুপাৰীখিনি বিকাৰ পিছত তাৰমানে দুইজন ল'ৰাই ফোন কৰিছে মোক তাৰমানে সিহঁতৰ বাকী বেলেঞ্চ পইচা আছে সেই পইচাখিনি ল'ব কাৰণে একজনে ফোন কৰিছে ফোন কৰাৰ লগে লগে বজাৰতে মই 1 লাখ টকা লৈছোঁ লোৱাৰ পিছত আৰু এটা বেপাৰী তাত গ'লোঁ তাত যোৱাৰ পিছত মোটামুটি তাতে 1,80,000 টকা পালোঁ এইফালে এইখিনি লৈ আহিলোঁ আনাৰ পিছত আৰু বাকী আৰু এক জেগাত মানে 1.5 লাখ টকা আছিল সেইখিনি মই লৈ লৈছোঁ সেইটো 1.5 লাখ টকাটো মোৰে আছিল তাৰমানে যোৱাকালিৰ বেলেঞ্চ আছিল সেইখিনি মই লৈ লৈছোঁ লোৱাৰ পিছত মই যিখিনি মাল আনিছিলোঁ মালখিনি কাটা চাটা কৰি দি পেলাই তাতে মোৰ মোটামুটি 1.5 লাখ অলপ কিবা ওপৰত পইচা হৈছিল বাকি খুচরা পয়সাখিনি মই পকেটতে লৈছোঁ বাকি তাতেও মই 1.5 লাখ টকা পাইছোঁ টোটেল আপোনাৰ মোটামুটি 1 লাখ আৰু হ'ল 1,80,000 আৰু হ'ল আপোনাৰ 1.5 লাখ আৰু হ'ল 1.5 লাখ মোটামুটি 5,80,000 হয়তো নিয়াটোতো গাড়ীখনৰ পৰাই লৈছে কিন্তু CC কেমেৰা ফুটেজে যদি দেখা নাপালা হয় মোটামুটি মুখে কাবাই কলা হয় কাবাৰ ঘৰতে থৈ আহিছে বেলেগৰ পইচাই বেছি আপনি কি ব্যৱসায় কৰে তামোল ব্যৱস্থা তামোল কাটো
আৰক্ষীক জনাইছে এইটো কেছটো হ্যাঁ জনাটো জনাইছো তদন্ত কৰি আছে তেওঁলোকে তদন্ত কৰি আছে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিলাসীপাৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বিলাসীপাৰা চহৰৰ মাছ বজাৰত নিষিদ্ধ ড্ৰাগছ সেৱন কৰি থকা সময়ত হাতে লোতে আটক কৰে আৰক্ষীয়ে বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান বিলাসীপাৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নিচাজাতীয় দ্ৰব্যসহ আটক 2 ড্ৰাগছ সৰবৰাহকাৰী বিলাসীপাৰা চহৰৰ মাছ বজাৰত নিষিদ্ধ ড্ৰাগছ সেৱন কৰি থাকোঁতে আৰক্ষীয়ে হাতেলোতে আটক কৰে 2জনকৈ যুৱকক বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান আটকাধীন 2 যুৱক ক্ৰমে মঞ্জু আলম চৰকাৰ আৰু বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে মঞ্জু আলম চৰকাৰৰ ঘৰ বিলাসীপাৰা চহৰৰ 11 নম্বৰ ৱাৰ্ডত আৰু বাহাৰুল ইছলামৰ ঘৰ কাঠালদিৰ 3য় খণ্ড গাঁৱত মঞ্জু আলম আৰু বাহাৰুল নামৰ যুৱক দুজনে বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ দুয়োজনৰ পৰাই নিচাজাতীয় দ্ৰব্য আৰু টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে গোলকগঞ্জৰ কালদুৱাৰ জিকে ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা অভিযোগ অনুসৰি আগমনিৰ কালদুৱাৰ পৰা মাতৃ কন্যাই আগমনি অভিমুখে গৈ থকাৰ সময়তে খুৰামত্ত এজন বাইক আৰোহীয়ে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় মাতৃ কন্যা ৰাইজে আগমনি সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই দুয়োকে গোলকগঞ্জৰ কালদুৱাৰ জিকে ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা অভিযোগ অনুসৰি আগমনিৰ কালদুৱাৰ পৰা মাতৃকন্যাই আগমনি অভিমুখে গৈ থকাৰ সময়তে খুৰাসক্ত এজন বাইক আৰোহীয়ে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় মাতৃকন্যা ৰাইজে আগমনি সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই দুয়োকে জানিব পৰা মতে এজন বাইক আৰোহী আৰু মহিলাগৰাকীৰ অৱস্থা সংকটজনক সেইবাবে উন্নত চিকিৎসাৰ কাৰণে ধুবুৰী চিকিৎসালয়ত ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে দুয়োগৰাকীকে এক্সিডেণ্টটো দুখন টোটো মানে ইফালে এখন ইফালে আনফালে এখন দুই সাইডত দুখন টোটো আছিল টোটো পাৰ হৈ কাটিং কৰি আহোঁতে মহিলাজনৰ হাতত লাগি গৈছে হেণ্ডেল লগাৰ পিছত আমিতো কাটি এইখিনি ইটো কাটিল মানে বাগৰি যাই কিনে আমি পৰি গ'লোঁ মইতো পিছফালৰ পৰা পৰি গ'লোঁ ইটো সন্মুখৰ পৰা মানে একদম গাড়ী চাড়ী পৰি গ'ল মইতো পৰিয়ে গৈছোঁ পিছফালৰ পৰা কাটাৰ লগে লগে মই পৰি গৈছোঁ এইখিনিয়ে তাৰপিছত মানুহবিলাকে উঠাই কিনে নাজানো মোৰ নাম মানিক বিশ্বাস পিংকু বিশ্বাস মইচা পাদোৱান পাণ্ডুৰ মনছুৰ আলমৰ মৃত্যুৰ তদন্ত অব্যাহত এতিয়া উদ্ধাৰ হোৱা নাই অভিযুক্ত স্বাতি বিধান বৰুৱাৰ মোবাইল স্বাতি বিধান বৰুৱাৰ মোবাইলত বহু তথ্য থকাৰ সন্দেহ আৰক্ষীৰ নিজৰ মোবাইল ফোন লুকুৱাই আৰক্ষীক বিপথে পৰিচালিত কৰাৰ সন্দেহ আৰক্ষীৰ দেওবাৰে বিধান বৰুৱাৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাইছিল যদিও উদ্ধাৰ নহয় মোবাইল পাণ্ডুৰ মনছুৰ আলমৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত এতিয়াও উদ্ধাৰ হোৱা নাই অভিযুক্ত স্বাতি বিধান বৰুৱাৰ মোবাইল স্বাতি বিধান বৰুৱাৰ মোবাইলত বহু তথ্য থকাৰ সন্দেহ আৰক্ষীৰ নিজৰ মোবাইল ফোন লুকুৱাই আৰক্ষীক বিপথে পৰিচালিত কৰাৰ সন্দেহ আৰক্ষীৰ আৰু দেওবাৰে বিধান বৰুৱাৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই যদিও উদ্ধাৰ নহয় মোবাইল হাউলিৰ মৈৰামাৰা আমতলত শোকাবহ পথ দুৰ্ঘটনা বাইক আৰু বলেৰো বাহনৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী নিহত লোকজন
বগাইজানপাৰাৰ সাদেক আলী বুলি জানিব পৰা গৈছে। হাউলিৰ মৈৰামাৰা আমতলত শোকাবহ পথ দুৰ্ঘটনা। বাইক আৰু বলেৰো বাহনৰ মুখামুখি সংঘৰ্ষত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী আৰু নিহত লোকজন বগাইজানপাৰাৰ সাদেক আলী বুলি জানিব পৰা গৈছে। অসমীয়া জনজীৱনৰ এক মনোৰম দৃশ্য। কোনোৱে পাইছে, কোনোৱে পোৱা নাই, তথাপিও কাৰো আক্ষেপ নাই। সাতাম পুৰুষীয়া পৰম্পৰা সৰুগত কৰি জাতি বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছে মাছ ধৰিবলৈ। শ শ মানুহ উপস্থিত হৈ আনন্দমুখৰ বকুৰ আলোকজাৰী মৈহাম বিলৰ পাৰ। এই সন্দৰ্ভত চাওঁ আহক এক প্ৰতিবেদন। এক নান্দনিক দৃশ্য। বকুৰ আলোকজাৰীৰ শ শ মানুহ। আলোকজাৰীৰ মৈহাম বিলত সমূহীয়া মৎস্য চিকাৰ। ৰেচন কাৰ্ড লগত লৈ পহাৰি গেলি তুই নানং আৰু মই পুৰি উই হাতে হাতে জাকৈ খালৈ পল। অসমীয়া জনজীৱনৰ এক মনোৰম দৃশ্য এয়া। কোনোৱে পাইছে, কোনোৱে পোৱা নাই, তথাপিও কাৰো আক্ষেপ নাই। সাতাম পুৰুষীয়া পৰম্পৰা সাৰোগত কৰি জাতি বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছে মাছ ধৰিবলৈ। শ শ মানুহ উপস্থিতিত আনন্দত মুখৰিত বকুৰ আলোকজাৰী মৈহাম বিলৰ পাৰ। বকুৰ চুকে কোণে থকা নৈ, বিল, খাল ডুবিত সমূহীয়া মাছ মৰা দৃশ্য সহজলভ্য। সমূহীয়া মৎস্য চিকাৰৰ নান্দনিক দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। হাতে হাতে পল, জাকৈ খালৈ লৈ কেইবাখনো গাঁৱৰ ৰাইজ। কোনোৱে শল ধৰিছে, কোনোৱে পুঠি কাৱৈ খলিহনা ভৰাইছে খালৈত। মানুহ প্ৰায় 150-200 মান হৈছে আৰু আমাৰ বকো এৰিয়াৰে গোটেই মানে মোমান টাঙাবাৰী, ফটকটি, দাকলিপাৰা, এনেকি বালাপাৰা আৰু এইফালে চকাবাহা, এনেকি গোটেই আমাৰ বকো অঞ্চলৰ মানুহবিলাকে আহিছে আৰু বছৰে আহে। মাছ এইবাৰ কম, ডাঙৰ মাছ ইমান নাই, আগত আছিল। এইবাৰ ডাঙৰ মাছ ইমান পোৱা নাই আৰু 10-12টা মান পাল নেকি। কি নাম বুলি কয় বিলটোৰ নাম? বিলটোৰ নামটো বা কি বুলি কৈ ৰ'বা। প্ৰত্যেক বছৰে আহো। আজি আপোনালোকে কি কি সঁজুলি ব্যৱহাৰ কৰিছে মাছ মৰাৰ? এই খেউলীয়া লৈ আহিছে, জাখা লৈ আহিছে, জাল লৈ আহিছে আৰু এইটো খোকা জালটো বুলি কয়, এইটো কিছু মুহুৰি জাল লৈ আহিছে এনেকুৱা। প্ৰত্যেকখন গাঁৱৰ ৰাইজে গান গাই ফূৰ্তি কৰি একলগ হৈ মাছ মৰা দৃশ্যই সকলোকে আকৰ্ষণ কৰিছে। বৰ্তমান যান্ত্ৰিকতাৰ যুগত সমূহীয়া মাছ মৰা কাৰ্য লুপ্ত পাইছে যদিও তাৰ মাজতে বকুৰ আলোকজাৰীৰ মৈহাম বিলত মৎস্য চিকাৰৰ দৃশ্যই নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। এয়াই অসমৰ সংস্কৃতি, ভিন্ন ৰঙৰ কৃষ্টি সংস্কৃতিৰ মিলনভূমি। কি কৰিলি তুই অবুৰি উই 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 কি কৰিলি তুই দন দেখং তাৰা দেখং আৰু দেখং তক পুৰি ঠগাই দিলি মোক মুৰি উই 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 কি কৰিলি তুই ৰেচন কাৰ্ড লগত লৈ পহাৰি গেলি তুই নানং আৰু মই পুৰি উই 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 কি কৰিলি তুই। মাছ পাইছে নে? পাইছো পাইছো পাইছো। কি ক'ৰ পৰা আহিছে মানুহ? মই বকো পাইছো। আৰু ক'ৰ পৰা আহিছে এই মানুহবিলাক? মানুহতো বহুত বকো আৰু ধূপধাৰৰ পৰা আহিছে, ক'বাৰ পৰা আহিছে, হাঁহিমৰ পৰা আহিছে, বহুত আহিছে দিছিল। কিমান মানুহ? মানুহতো হিচাপে কৰিব নোৱাৰো এতিয়া। মই কান্দুলি মাছ পালো আৰু সৰু সৰু কিবা টিংৰা মাছ পাইছো কেইটামান। বৰালি চৰালি পাই আছে না পাইছে, কিন্তু মুহি পোৱা নাই দিছোন। পাইছে প্ৰত্যেক বছৰে আহে না? প্ৰত্যেক বছৰে। আকৌ আৰু ৰবিবাৰে আহিম কিজানি। কি নাম কয় বিলটো? এইটো মৈহাম বুলি কয়। মৈহাম। তাৰপিছত আৰু এইফালে আগত আছে, সেই বিলটো ৰবিবাৰে মাৰিব নেকি। মৌজাৰ হেৰি নেকি? এইটো মৌজাৰে। আৰু ইয়াৰ লগে লগে দিনৰ খবৰৰ পৰা মই কিশোৰে বিদায় লৈছো। অধিক খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24।